গোৱালপাৰাত আৰক্ষীৰ নাকৰ তলতে চোৰৰ লুটপাট ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা নিয়ন্ত্ৰণ কক্ষৰ কাষতে চুৰিকাণ্ড SBIৰ বজাৰ শাখাত হাত নিদিলে টকাৰ লকাৰত নিলে মাথো ইলেক্ট্ৰনিক ডিভাইছে গোৱালপাৰা চহৰৰ মাজমজিয়াত আৰক্ষীক অপেন চেলেঞ্জ চোৰৰ গোৱালপাৰা চহৰত চোৰৰ উপদ্ৰৱ নতুন কথা নহয় যদিও এইবাৰ চোৰৰ টাৰ্গেট হ'ল চহৰৰ মাজমজিয়াত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ বজাৰ শাখাত ২৪ ঘণ্টাই আৰক্ষীয়ে গিজগিজাই থকা আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ ১০০ মিটাৰ দূৰৈত নিশা সোমাল চোৰৰ দল বেংকৰ ছাটাৰ গেছ কাটাৰেৰে কাটি সোমাল চোৰৰ দলটো এখন এল্টো গাড়ীত দলটো অহাৰ সন্দেহ কিন্তু অতি ৰহস্যজনক কথাটো হ'ল চোৰে হাতেই নিদিলে বেংকৰ ধন জমা থকা লকাৰত হোৱা নাই তাত কোনো ধৰণৰ মূল্যৱান সামগ্ৰী তেওঁলোকে লৈ যোৱা নাই এটা যেহেতুকে পিছফালৰ দৰজাটো তেওঁলোকে ভাঙি ভিতৰত সোমাইছে CCTV ফুটেজৰ হাৰ্ড ড্ৰাইভখন লৈ গৈছে আৰু কোনো ধৰণৰ তেনেকুৱা মূল্যৱান সামগ্ৰী লৈ যোৱা নাই আৰু তেনেকুৱা ধৰণৰ যিটো চেফ থাকে তাতো তেওঁলোকে কোনো ধৰণৰ এটেম্প কৰা নাই সেইকাৰণে আমি এইটো অলপ ভাল ধৰণে ইনভেষ্টিগেট কৰিব লাগিব কি কাৰণত সোমাইছিলে আৰু যিহেতুকে মূল্যৱান বস্তু হাত দিয়া নাই তাৰ ইনভেষ্টিগেশ্যনটো আমি প্ৰত্যেকটো দিশ নজৰত ৰাখি আমি ইনভেষ্টিগেট কৰি যাম আৰু আমি যিখিনি তলা চলা আছিলে যিখিনি চাটাৰ আছিলে সেইখিনি বস্তু আমি পৰীক্ষা কৰিছোঁ আৰু য'ত কেনেধৰণৰ সামগ্ৰী দি তেওঁলোকে এণ্ট্ৰি কৰিছে গোটেইখিনি পালে আমি বাকী আমাৰ তদন্তটো সুবিধা হ'ব তাৰ বিপৰীতে চোৰৰ টাৰ্গেট হোৱা দেখা গ'ল শাখা প্ৰবন্ধকৰ কম্পিউটাৰৰ হাৰ্ড ডিস্ক সমান্তৰালকৈ হয়তো ধৰা পৰাৰ ভয়ত বেংকৰ CC কেমেৰাৰ DVR-টো চোৰে লৈ উঠাও হয় কিন্তু নগদ ধন এৰি কম্পিউটাৰৰ হাৰ্ড ডিস্ক চুৰি কৰিবলৈ অহা কথাটোৱে সমগ্ৰ ঘটনাক নতুন ৰূপত ভাবিবলৈ বাধ্য কৰাইছে আৰক্ষীক চোৰ সোমাল কেনেকৈ শুনক শাখা প্ৰবন্ধকগৰাকীৰ মুখেৰে কি হ'ল আজি ৰাতিপুৱা আমাৰ চাফাই কৰ্মীজন 8:10 মানত সোমাইছিলে ব্ৰাঞ্চত তেওঁ সদায় আহে তো আহি তেওঁ দেখা পালে যিটো আমাৰ এণ্ট্ৰেঞ্চ গেট তো তাৰ যিবোৰ লকৰ যিবোৰ হুক চব গেছ কাটাৰ দি কাটি থোৱা আছিলে তো তেখেতে অকলে সোমাব অকণমান হেজিটেশ্যন কৰিলে আকৌ লগে লগে মোক জনালে তেওঁ তো মই আৰু লগৰ আমি 2-3 ষ্টাফ লগে লগে আহিলোঁ আহি আমি প্ৰৱেশ কৰোঁ ব্ৰাঞ্চৰ ভিতৰত প্ৰৱেশ কৰি দেখা পালোঁ মোৰ ব্ৰাঞ্চৰ যিটো কম্পিউটাৰ মোৰ যিটো চেম্বাৰৰ কম্পিউটাৰ সেইটো নষ্ট কৰিছে ডেমেজ কৰিছে হাৰ্ড ডিস্কটো তেওঁলোকে লৈ গৈছে আৰু যিটো আমাৰ CCTV ব্ৰাঞ্চৰ কেমেৰাকেইটা তাৰ যিটো হাৰ্ড ডিস্ক সেইটোও তেওঁলোকে চুৰি কৰি লৈ তো আৰু আমাৰ লেণ্ড কেবল যিবোৰ আছে কম্পিউটাৰ চব ডেমেজ কৰিছে ধন আমাৰ চব ঠিকে আছে মানে আমি পুলিচৰ সন্মুখতে আমি লকাৰটো চেক কৰিছোঁ টকা লৈ যাব পৰা নাই বা তেওঁলোকে এটেম্পটো কৰা নাই ৰাইজৰ সন্দেহ বেংক কৰ্মচাৰীৰ ওপৰতো কাৰণ চোৰৰ টাৰ্গেট কিছু পৃথক বেংকৰ কৰ্মচাৰীৰ কিবা লেনাদেনা বা কোলা ইতিহাস লুকুৱাবলৈকে কৰা হৈছিল নেকি চুৰি সমান্তৰালকৈ আৰক্ষীৰ নাকৰ তলতে চোৰে গাড়ী লৈ আহি লুটপাট চলাই ওলাই গ'ল আৰক্ষীয়ে গমকে নাপালে তাকে লৈ ক্ষোভিত স্থানীয় লোকসকল ক'ৰবাত আৰক্ষীৰ নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে গোৱালপাৰাবাসী পুলিচৰ গাফিলতি কাৰণ এইটো 100 মিটাৰ নহয় ইয়াৰে পুলিচক গিজি থাকে গোটেই ৰাতিটো গিজি থাকে গতিকে পুলিচৰ গাফিলতি আছে আৰু বেংকৰো কিবা গাফিলতি হয় তেওঁলোকৰ কিবা হেৰি আছিল নেকি তেওঁৰ কিবা গাফিলতি আছিল নেকি সেইটোও চাব লাগিব গতিকে আমি দুটাই যাতে উৎসৱে তদন্ত কৰে তাই যিয়ে দোষী তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছোঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নেতৃত্বত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত কিন্তু এই মুহূৰ্তলৈকে একো স্পষ্ট হোৱা নাই দাবী SSP গৰাকীৰ আমি সফল হ'ম চোৰ ধৰাত লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰাত গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।